হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি আগন্তুক অসম নিযুক্তি পৰীক্ষা যেনে আসাম পুলিচ, টেট, DME, ADRE থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেড এইবিলাকত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, কাৰ নিৰ্দেশত অসমীয়া শিপিনীসকলে বৃন্দাবনী বস্ত্ৰ বোৱাইছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, শংকৰদেৱ। মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, লক্ষ্মী সিংহ। কোনজন আহোম ৰজাৰ ৰাজত্বকাল মাত্ৰ 21 দিন আছিল? শুদ্ধ উত্তৰ অপশ্যন বি, চামগুৰীয়া ৰজা। কোনজন আহোম ৰজাৰ ৰাজত্বকালত মোগলৰ বিৰুদ্ধে ইটাখুলিৰ ৰণ সংঘটিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি, গদাধৰ সিংহ। অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি, ৰহা। কোনখন চহৰত অসমৰ প্ৰথম CNG ষ্টেচন উদ্বোধন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন বি, ডিব্ৰুগড়। অসমৰ কিমানখন জিলাই নাগালেণ্ড সীমান্ত স্পৰ্শ কৰে? শুদ্ধ উত্তৰ অপশ্যন এ, 6টা। অসমৰ ইতিহাসত কোনটো বিদ্ৰোহক চেকনি কোবোৱা ৰণ বুলি কোৱা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি, মোৱামৰীয়া বিদ্ৰোহ। অসমীয়া উপন্যাস ইয়াৰুঙ্গেমৰ লিখক কোন? শুদ্ধ উত্তৰ অপশ্যন এ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কিমান চনত শংকৰদেৱৰ জন্ম হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি, 1449 চনত। বিশ্ব গড় দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, 22 ছেপ্টেম্বৰ। সাগৰ দেখিছাৰ লিখক কোন? শুদ্ধ উত্তৰ অপশ্যন ডি, দেৱকান্ত বৰুৱা। সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন এ, লক্ষ্মীনন্দন বৰুৱা। শেহতীয়াকৈ কোনজন অসম আৰক্ষীৰ DIG-ক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি, ৰত্নসিংহ। তলৰ কোনখন চলচ্চিত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰ? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, ইন্দ্ৰমালতী। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন এ, বাবু বসন্ত কুমাৰ দাস। অসমৰ প্ৰথম গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি, নগাঁও জিলা। আহোম দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, 2 ডিচেম্বৰ। এটা অলিম্পিকত দুটা পদক লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি, মনু ভাকৰ। ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লিখক কোন? শুদ্ধ উত্তৰ অপশ্যন এ, সঞ্জীৱ বৰুৱা। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।